দীপেন বড়ো মানে সপোনটো সপোন হৈ থাকিব আৰু সি বিদায় হ'ব নোৱাৰে ভোটৰ যিটো পেটাৰ্ণ আমি যিটো পালো আমাৰ ভোটৰ সংখ্যাটো কমা নাই নহয় ভোট বাঢ়ি আছে এতিয়া আৰু এনডিএ আমি লগত আছো আজি যেহেতু আপুনি ৰিয়ন্দিমাৰে হৈ ইয়াতে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিছে কেনেকুৱা অনুভৱ হৈছে আজি বান্দৰগুৰি পূব নেপালপাৰা গাঁৱত আমাৰ নিৰ্বাচনী প্ৰচাৰ সুন্দৰভাৱে হৈছে আৰু আজি যিটো দেখিলো নেপালপাৰা গাঁৱৰ ওতঃপ্ৰোতভাৱে ইয়াত ওলাই আহিছে আৰু তেখেতসকলে আমাক আস্থা দিছে যে আহি থকা আমাৰ যিটো 9 তাৰিখত হ'ব লগা বিধানসভা নিৰ্বাচন ইয়াত বিপিএফকে ভোট দিব আৰু ৰিহন ছাৰক তেখেতসকলে বিপুল ভোট দি তেখেতসকলক যুক্ত কৰাবৰ কথা আমাক দিছে ইয়াৰ কাৰণে আহি নিজকে ভাল পাইছোঁ কাৰণ ৰাইজৰ যিটো সহযোগিতা ৰাইজৰ যিটো মৰম আৰু তেখেতে যিটো আস্থা দিছে আমি মানে বিপুল ভোট পাম বুলি আশা কৰিব পাৰোঁ অবিৰাম গতিত যেহেতু প্ৰচাৰ কাৰ্যসূচী চলাই আছে তেনেক্ষেত্ৰত যোৱাকালি মাত্ৰ হাজাৰমান মহিলাৰে দেৱে তেখেতৰ ইস্তাহাৰ প্ৰকাশ কৰিলে ইস্তাহাৰৰ বিষয়ে কিবা ক'ব চাওক আমি ইলেকশ্যন ইস্তাহাৰত আমাৰ যিবিলাক মানে তেখেতসকল ইস্তাহাৰ কমিটিত আছে সকলো জিলা পৰ্যায়ৰ সকলো ব্লক পৰ্যায়ৰ যিমান অভাৱ অভিযোগ সেইবিলাক কেনেকুৱা ধৰণৰ মানে ইয়াত অন্তৰ্ভুক্ত কৰা যায় এইবিলাক কথা কৰিছে আপোনালোকে ইস্তাহাৰটো পঢ়িলে গম পাব এইবাৰ সকলো ৰাইজৰ কাৰণে ইস্তাহাৰটো বনোৱা হৈছে ভাল এটা ইস্তাহাৰ হৈছে যেহেতু মেণ্ডেট লৈ পেলাই বিটিচি ইলেকশ্যনত গাড়ী দখল কৰিব পাৰে বিটিচি আসনভাগ বৰ্তমান দিছপুৰলৈকে চলো যাত্ৰাৰে আপোনালোকে নিৰ্বাচনী প্ৰচাৰ কৰি আছে কিমান সম্ভৱ আপোনালোকৰ প্ৰাৰ্থী জয় কৰিব চাওক এতিয়া কথাটো হ'ল এতিয়া চবে গম পাইছে যে অসমৰ যিটো মানে বিজেপিৰ যিটো চৰকাৰ হয় না নহয় এতিয়া এনডিএ চৰকাৰ এতিয়া বিপিএফ হিচাপে আমি কৈছোঁ যে আমাৰ যিটো 15টা সমষ্টি আছে 15টা সমষ্টি এনডিএ প্ৰাৰ্থীসকলে জিতি যাব আৰু অসমত আমাৰ এনডিএৰ চৰকাৰ হ'ব ইয়াৰ কাৰণে আমি কৈছোঁ যে আমাৰ যিবিলাক সপোন আমাৰ বিটিচিৰ উন্নয়নমূলক কাম কাজ যিটো আমি ভাবিছোঁ এতিয়া যিটো আমি ইটোলৈ আমি আগবাঢ়ি যাম আৰু ইয়াৰ কাৰণে আমাৰ যিবিলাক প্ৰাৰ্থী আছে 15টাৰ ভিতৰত আমি 15টা আমাৰ এনডিএৰ প্ৰাৰ্থীসকলে জিতি যাব আৰু ভাল এটা অসমত আমাৰ মানে এনডিএ চৰকাৰ হ'ব বিটিচি ইলেকশ্যনৰ নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকে 5টা গেৰাণ্টি দিছিলে 5টা গেৰাণ্টি আপোনালোকে ৰূপায়ণ কৰিলে বৰ্তমান যিটো বিধানসভা নিৰ্বাচন সেই নিৰ্বাচন কিবা এটা গেৰাণ্টি লৈছে নেকি আপোনালোকৰ চাওক এইটো বিটিচি নিৰ্বাচনৰ আমি যিটো কথা দিছিলোঁ হয় আমি এই 4 মাহৰ ভিতৰত আমি বাস্তৱ ৰূপায়ণ কৰিলোঁ এতিয়া কথাটো হ'ল আমি চলো তেজপুৰ যাত্ৰাটো ইয়াতে বুজাই যে তেজপুৰত গৈ আমি চৰকাৰ গঠন কৰিম আমাৰ মন্ত্ৰী হ'ব আৰু বিটিচি অঞ্চলৰ যিবিলাক উন্নয়নমূলক কাম কাজ যিবিলাক অভাৱ অভিযোগ এইবিলাক যাতে আমি কোনো মানে কিবা নোহোৱাকৈ বাধা বিঘিনি নোহোৱাকৈ আমি বিটিচি অঞ্চলৰ উন্নয়ন কৰিব পৰাকৈ আমি সুন্দৰ এটা চৰকাৰ গঠন কৰিব লাগিব আৰু বিটিচি অলৰেডি আমি কণ্টিনিউ প্ৰচেছ চলি থাকিব আমাৰ বিটিচি কণ্টিনিউ প্ৰচেছ চলি থাকিব আমাৰ একতা উন্নয়ন শান্তি আমি বজাই ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কাৰণে শিক্ষা দিশত আমি আগবঢ়াই লৈ যাব লাগিব ব্যৱসায়ী শ্ৰেণীসকলক আমি কি ধৰণৰ বেনিফিট দিব পাৰে এইবিলাক আমি চিন্তা কৰি আছোঁ বিভিন্ন ধৰণৰ আমি সংকল্প লৈছোঁ ইয়াৰ কাৰণে আমি বিপিএফে এইবাৰ ইলেকশ্যন নিৰ্বাচনৰ সময়ত এইটোৱে কৈ আছোঁ আমি বিটিচিৰ উন্নয়ন কৰিব লাগে বিটিচিৰ নিৰাপত্তা আমাৰ থাকিব লাগিব আৰু ভৱিষ্যতলৈ আমাৰ বিটিচিটো আগুৱাই লৈ যাবৰ কাৰণে আমাক ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাগিব দেখা পাই আছে যে এতিয়া আপোনাৰ ৰিহন ছাৰ ডেমাৰিকা আছে এক্সিষ্টিং তাই 20 বছৰ এক্সপিৰিয়েঞ্চ এজন হোল্ডাৰ হয় এতিয়া নতুন কেণ্ডিডেট ডিপেন বড়ো নতুন কেণ্ডিডেট আহি গ'ল তাৰপিছত এক্সপিৰিয়েঞ্চ ক্ষেত্ৰত যদি ৰিহন ছাৰ আহিলে কিমান আগুৱাব আৰু তাই আহিলে কিমান আগুৱাব মানুহবিলাকৰ মানে ধাৰণাবিলাক অলপ ভালকৈ অলপ পজিটিভ লাইনত ল'ব লাগিব কাৰণ চা ৰিহন ছাৰ এটা অভিজ্ঞ ব্যক্তি অলৰেডি 10 বছৰ কেবিনেট মন্ত্ৰী হ'ল 10 বছৰ মানে বিধায়ক হিচাপে থাকিল টোটেল 20 বছৰ ৰাইজে তেখেতক মানে মৰম আৰু আশীৰ্বাদ দি আমাৰ ওদালগুৰি বাসীৰ কাৰণে এটা মানে বিধায়ক বনাইছে এইটো এক আৰু এই যোৱা যিটো আমাৰ মানে বিটিচি নিৰ্বাচন আকৌ ৰাইজে ভোট দি তেখেতক মানে জিতাই দি এতিয়া ডিপুটি চিফ হৈ আছে এইটো কি বুজাইছে তাৰমানে ৰাইজৰ লগত আছে ৰাইজৰ কাম কৰিছে ইয়াৰ কাৰণে ৰাইজে তেখেতক পাহৰি যাব পৰা নাই এইটোৱে বুজাইছে এইবাৰো আমাৰ বিপুল ভোট লৈ তেখেতে আকৌ বিধায়ক হিচাপে তেখেতে আকৌ জিতি যাব ডিফিন বড়োৰ কথাটো চবেই জানে আজি মাত্ৰ সি যে ইউ পি লৈছে নহয় হয় সি আজি নিৰ্বাচন খেলিছে আমাৰ নিৰ্বাচন চবৰে অধিকাৰ আছে ইলেকশ্যন মানে খেলিবৰ কাৰণে চবৰে অধিকাৰ আছে দেশৰ নাগৰিক হিচাপে তেখেতৰ যিটো সপোন যিটো ভাবিছে কথাবিলাক সি দাঙি ধৰিছে ময়ো দেখিছোঁ ছ'চিয়েল মিডিয়াবিলাকত কিন্তু বাস্তৱত সি ৰূপায়ণ কৰিব নোৱাৰিব কাৰণ ওদালগুৰিত অকলে জিতি কি কৰিব সি আৰু ওদালগুৰিত জিতিবই নোৱাৰে আপোনালোকে চালে হৈ গ'ল ধনশিৰি সমষ্টি মই নিজে
মোৰ সমষ্টি মই নিজে জিতিছোঁ। ভৈৰৱকুণ্ড সমষ্টিত আমাৰ ডিপুটি চিফ জিতিছে, হৰিচিংগাত মানে ত্ৰিদীপ দৈমাৰী জিতিছে। আৰু যিটো ভোটৰ যিটো মানে হাৰ বা ভোটৰ যিটো পেটাৰ্ণ আমি যিটো পালোঁ, আমাৰ ভোটৰ সংখ্যাটো কমা নাই নহয়, ভোট বাঢ়ি আছে এতিয়া। আৰু NDA আমি লগত আছোঁ, ইয়াৰ কাৰণে যিটো দেখিছোঁ দীপেন বড়ো মানে সপোনটো সপোন হৈ থাকিব আৰু সি বিধায়ক হ'ব নোৱাৰে। থেংক ইউ।